ছাত্র সংখ্যা 82 সংখ্যক জিন্দাবাদ আসলং লেফট জগন্নাথের ছাত্ররা জিন্দাবাদ 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 বাকী সকলো হৈ থাকিব কৃষ্টি সংস্কৃতি ৰক্ষা হৈ থাকিব পৰম্পৰা ৰক্ষা হৈ থাকিব মই দেখিছোঁ আপোনালোকে নিজৰ পৰম্পৰাৰ প্ৰতি আপোনালোক যথেষ্ট শ্ৰদ্ধাশীল আৰু যাৰ বাবে পৰম্পৰাগত সাজ পোছাকৰ পৰা আৰম্ভ কৰি আজিৰ এই কেন্দ্ৰীয় অধিৱেশনত আপোনালোকে তদ্ৰুপ আহিছে সকলোৱে যাতে আপোনালোকক বুজি পায় যিসকলে এতিয়ালৈ আপোনালোকৰ সমাজখন দেখা নাই সকলোৱে যাতে আপোনালোকৰ নিজৰ জনগোষ্ঠীটোৰ প্ৰতি যিখিনি দায়বদ্ধতা সেইখিনি উপলব্ধি কৰিব পাৰে আপোনালোকক লগ পাই প্ৰত্যক্ষ কৰি তেনে সাজেৰে আপোনালোক আহিছে তেনে ভাৱেৰে আপোনালোক আহিছে কিন্তু আমি অকল এটা চুকত থাকিলে নহ'ব স্যাটেলাইট কাউন্সিল আপোনালোকে বিচাৰিছে সেইবোৰ ৰাজনৈতিক কথা মই সেইবোৰৰ মাজলৈ নাযাওঁ কিন্তু মোৰ কথাটো হ'ল আমি গোটেই জাতিটোক শক্তিশালী কৰিব পৰা এই জাতিটোক সমৃদ্ধিশালী কৰিব পৰা মানৱ সম্পদৰে সমৃদ্ধ কৰিব পৰা আৰু লগতে এই ৰঙা ফিটাৰ মেৰ পেচৰ পৰা গোটেই জাতিটোক আমি উদ্ধাৰ কৰি সেৱা আগবঢ়াব পৰা মানুহ আমি সৃষ্টি কৰিব লাগিব আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী মাহত অসমতৰ ছাত্ৰ সন্থাৰ বিদ্যাশৃংখল কেন্দ্ৰীয় অধিৱেশন আজি বিজিনীৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত আমি দুদিনীয়াকৈ আয়োজন কৰিবলৈ লৈছোঁ ছাত্ৰ ছাত্ৰীক লৈ সজাগতা সভাৰ দৰে আৰু শিক্ষাগতভাৱে আমি খিলঞ্জীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী মিকিনাত আগবঢ়াই লৈ যাম অহাকালি আছে আমাৰ দ্বিতীয়খন মুকলি সভা হ'ব তাতে আমাৰ মুখ্য অতিথি হিচাপে আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী অসম চৰকাৰ কিন্তু তেওঁৰ যদি কিবা কাৰণত অসুবিধা কিন্তু তথাপিও আমাৰ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব ইতিমধ্যে জনাইছে গতিকে মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ MP সাংসদ দুজন আছে ৰণগুৰা নাৰ্জাৰী জয়ন্ত বসুমতাৰী আমাৰ মিনিষ্টাৰ ক্ৰমে আমাৰ কৌশিক ৰায় ডাঙৰীয়া আমাৰ অশোক সিংহাল ডাঙৰীয়া সকলোৱে অহাকালি উপস্থিত থাকিব অহাকালি 2 বজাৰ পৰা আমাৰ মুকলি সভা আছে আৰু ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে ৰাতিপুৱা 11 বজাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আছে সাংস্কৃতিক শোভাযাত্ৰাত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী ডাঙৰীয়ানী আহি আছে আমাৰ অভিনেত্ৰী দিগাংগনা বৰা আমাৰ কণ্ঠশিল্পী দিশা ফৰদাস সাংস্কৃতিক শোভাযাত্ৰাত থাকিব আৰু সাংস্কৃতিক সন্ধিয়া হ'ব ৰাতি তাতে আমাৰ বিশিষ্ট আমাৰ সংগীত শিল্পী আমাৰ প্ৰবীণ বৰা ডাঙৰীয়া আছে আৰু বিদিশা দেৱী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ